মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক বিজয় গুপ্তা ডাঙৰীয়াৰ সমীপেশু আপুনি একো দেখা নাপালেও আপোনাৰ মতে একোৱেই হোৱা নাছিল দেওবাৰ দিনটোত আৰ্যনগৰৰ চেৰাব ভাটিত আপোনাৰ মতে সেইদিনাখন সাংবাদিককো একো প্ৰহাৰ কৰা হোৱা নাছিল কোনো লোককে মাৰপিট কৰা হোৱা নাছিল কিন্তু আপুনি যদিও এতিয়া ছত্ৰছায়া দিব বিচাৰিছে একাংশ দুষ্কৃতিকাৰীক আৰু আমি এটো কেতিয়াও নকওঁ যে অসমীয়া আৰু বিহাৰীৰ মাজত সংঘাত হ'ব লাগে বুলি কেতিয়াও নকওঁ আৰু এটো হ'ব নালাগেও কিন্তু যিসকল দোষী যিসকলে আইন হাতত তুলি লৈছে যিসকলে সাংবাদিক গৰাকীক প্ৰহাৰ কৰিছিল যিসকলে জিতেন্দ্ৰ খালৈক প্ৰহাৰ কৰিছিল সেই সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষীয়ে কিন্তু এটা তাৰ বিপৰীতে এতিয়া মধ্য গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক বিজয় গুপ্তাই সংবাদ মাধ্যমৰ আগত কৈ দিছে যে একো তেনেকুৱা মাৰপিটৰ ঘটনা হোৱা নাছিল সাংবাদিককো মাৰপিট কৰা হোৱা নাছিল তেওঁ কি ক'লে প্ৰথমতে আমি শুনাই লৈছো শুনকচোন আৰক্ষীক নিৰ্দেশ দিয়া হৈছে তদন্ত কৰিবৰ কাৰণে আৰক্ষী তদন্ত কৰিলে তদন্ত কৰাৰ পিছত দেখা গ'ল কি তাতে চিচিটিভিত দেখাৰ পিছত গম পালে কি এই ধৰণে কোনো ৰূপ পোৱা নাই কি কোনে গো বেক অসমীয়া কৈছিল কোনো এরকম কোনো পত্র পোৱা নাই এক নম্বৰ কথা দুই নম্বৰ আৰক্ষী তদন্ত যেতিয়া কৰিলে এইটোৱে পালে কি কোনো ব্যক্তিৰ ওপৰত প্ৰহাৰ হোৱা নাই কোনো মাৰপিট হোৱা নাই কোনো সাংবাদিকৰ ওপৰতো কোনো প্ৰহাৰ হোৱা নাই তো যেবিলাক কথাটো ওলাইছিল এইবিলাক কথাটো মিথ্যা প্ৰমাণিত হ'ল নিশ্চয়কৈ শুনা পালে এইগৰাকী হৈছে বিজয় গুপ্তা আৰু তেওঁ একো নাই দেখা একো নাই শুনা একোৱে হোৱা নাই কিন্তু আজি আমি আপোনালোকক কম সেইদিনাখন কি হৈছিল আসলতে পৰিস্থিতিটো জিতেন্দ্ৰ খালৈ নিশ্চয়কৈ জাতীয়তাবাদী ভাৱধাৰা সম্পন্ন এগৰাকী ব্যক্তি তেওঁ নিজৰ জাতিটোৰ হকে বিভিন্ন সময়ত মাত পাতি আহিছে অকলে বা অকলশৰীয়া প্ৰচেষ্টাৰে আৰু বিভিন্ন সময়ত আমি তেওঁৰ পূৰ্বৰ ভিডিঅ' কিছুমান আমি চাইছোঁ কোন নহয় জিতেন্দ্ৰ খালৈ কি সেয়া আমি চাবলৈ বুলি আমি তেওঁৰ প্ৰফাইলটো আমি খুচৰিলোঁ অলপ আৰু আমি বহু ঠাইত তেওঁ গাঞ্জা সৰবৰাহকাৰীক হাতে লুটে ধৰি আৰক্ষীক চমজাই দিয়া আমি দেখিলোঁ সেয়া লাগিলে পল্টন বজাৰেই হওক বা আৰ্যনগৰেই হওক বা অন্যান্য বহুতো ঠাইত আৰু তেওঁ কেইটামান ফটো যিসকলে গাঞ্জা ব্যৱসায়ীয়ে তেওঁক অনা অসমীয়া গাঞ্জা ব্যৱসায়ীয়ে তেওঁক ভাবুকি দিছিল মাৰিম বুলি কৈছিল প্ৰহাৰ কৰিম বুলি কৈছিল তেওঁলোকৰ ফটো কিছুমান দেখুৱাই সেই দিনটোত যি ঠাইত ঘটনাটো সংঘটিত হৈছিল বাইট দি আছিল আৰু বাইট সংগ্ৰহ কৰিছিল হৃদয় আহমেদ নামৰ এগৰাকী পিপুলছ নৰ্থ ইষ্ট নামৰ সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী সাংবাদিকে তেওঁৰ লগত ভিডিঅ' জাৰ্নেলিষ্টো আছিল আৰু সচৰাচৰ যদি তেনেকুৱা কিবা ঘটনা ঘটে এগৰাকী সাংবাদিকক মাতি নি তাত বাতৰি পৰিৱেশন কৰে এইটো গণতান্ত্ৰিক অধিকাৰ আৰু যেতিয়া যিটো সময়ত ফটো দেখুৱাই পেলাই অনা অসমীয়াই আক্ৰমণ কৰা বুলি ফটো দেখুৱাই পেলাই বাইট দি আছিল সেইটো সময়ত জিতেন্দ্ৰ খালৈ হওক বা সাংবাদিকগৰাকীয়ে হওক এছাম উন্মুক্ত লোক আপোনালোকে নিশ্চয়কৈ ভিজুৱেলবিলাক দেখা পাইছে কি হৈছিল প্ৰকৃততে সেইদিনাখন সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে প্ৰথমতে তৰ্কাতৰ্কি আঙুলি জোকাৰি দম জয় শ্ৰীৰাম ধ্বনি একাংশই কৈছে অসমীয়া গৌবেক ধ্বনিও দিয়া শুনিবলৈ পাইছে তাত থকা অসমীয়া গৌবেক কৈছে দি অসমীয়াক লৈ কিনে বেয়া কথা ক'ব দেই অসমীয়া গৌবেক কৈছে কিন্তু অসমীয়া গৌবেক কৈছে কিন্তু অসমীয়া বুলি কওক অসমীয়া গৌবেক কৈছে কিন্তু অসমীয়া গৌবেক কৈছে কিন্তু ইয়াৰ কৈছে অসমীয়া গৌবেক নহ'ব এইখন নকম হয় অসমীয়া গৌবেক নহ'ব কিয় ক'ব অসমীয়া গৌবেক ধ্বনি বুলি সেই তেনেকুৱা ধৰণৰো হৈছে তাৰপিছতে হাতত বেট লৈ আহিছে জিতেন্দ্ৰ খালৈ গাড়ীও গ্লাছ গোটেই ভাঙি পেলালে তেওঁ যিখন গাড়ী লৈ গৈছিল জিতেন্দ্ৰ খালৈক মাৰপিট কৰিলে বগৰাই পিটিলে সাংবাদিক হৃদয় আহমেদৰ মূৰত ৩-৪টাকৈ চিলাই পৰিছে চাবি দি খুচিছে বাইকৰ অচেতন হৈ পৰিছে হৃদয় তাৰপিছত মাৰোৱাৰী হস্পিটেলত ভৰ্তি কৰাইছে এটা খবৰ
মোৰ ওচৰলৈ আহে যে দিনৰ 12টা বা 12:30টাত এটা প্ৰটেষ্ট আছে চেৰাবাটিত। ইতিমধ্যে যি জিতেন্দ্ৰ হালৈ নামৰ এগৰাকী ব্যক্তিয়ে মোক কৈছিলে যে এটা মৌন প্ৰতিবাদ আছে, গতিকে মই যিহেতু সাংবাদিক গতিকে সেই বাতৰিটো সংগ্ৰহ কৰিবলৈ মই গৈছিলোঁ আৰু তাত গৈ পিনে এই যিটো বাতৰি বা তাত মৌন প্ৰতিবাদ আন সংগঠনৰ সদস্যসকল উপস্থিত আছিল আৰু মই জিতেন্দ্ৰ হালৈৰ এটা 1-to-1 এটা বাইট লৈ আছিলোঁ আৰু বাইট লৈ থকা সেই অৱস্থাত যেতিয়া বাইট শেষ হ'ব আৰু তেতিয়া তেখেতে নিজৰ কথাখিনি ৰাখে আৰু মই সাংবাদিক হিচাপে নিজৰ প্ৰশ্নখিনি কৰিছোঁ আৰু সেই মুহূৰ্তত ক'ৰ পৰা এদল উদণ্ড যুৱক আহি আমাক আক্ৰমণ কৰে, প্ৰহাৰ কৰে আৰু সেই স্থানত মই ঢলি পৰোঁ। পিছৰ পৰ্যায়ত মোক হাস্পাতাললৈ কোনোবাই লৈ যায়, মই সেইখিনি গম নাপাওঁ কাৰণ মোৰ মূৰত তেতিয়া ব্লিডিং হৈ আছিলে, ব্লাড ওলাই আছিল আৰু সেই মুহূৰ্তত মই একো গম পোৱা নাছিলোঁ আচলতে কোনে মোক প্ৰহাৰ কৰিলে, কি কৰিলে আৰু মাৰোৱাৰী হস্পিটেলত মোক ভৰ্তি কৰোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত ট্ৰিটমেণ্ট চলিলে। আচলতে মই এইখিনিয়ে বিচাৰোঁ এগৰাকী সাংবাদিক হিচাপে এই যিটো ঘটনা বা সেই যিটো মৌন প্ৰতিবাদ হৈ আছিলে তাত মই গৈছিলোঁ আৰু নিউজটো মই সংগ্ৰহ কৰিছিলোঁ। এইটো মোৰ দায়িত্ব এণ্ড কৰ্তব্য, কাৰণ এগৰাকী সাংবাদিক হিচাপে সমাজৰ যিকোনো এটা বিষয় যেতিয়া সামাজিক মাধ্যমত আহে বা সমাজৰ সৈতে জড়িত হয় আৰু সেই বিশেষ খবৰটো আমি প্ৰকাশ কৰাটো দায়িত্ব বা সংগ্ৰহ কৰাটো দায়িত্ব। মই সেই ভাবিয়েই মোলৈ যিহেতু খবৰটো আহিছিল গতিকে মই তাত গৈছিলোঁ আৰু এদল যুৱক আহি মোক আক্ৰমণ কৰিছিল। এতিয়া এই যে আক্ৰমণ কৰিলে, কোনে আক্ৰমণ কৰিলে, ইতিমধ্যে যি ভিডিঅ' আছে সেই ভিডিঅ' ফুটেজত আপোনালোকে সকলো দেখা পাব আচলতে কি হৈছে কি নাই হোৱা। তাৰপিছত একাংশ উদ্দণ্ড প্ৰকৃতিৰ লোক সেই অঞ্চলটোৰ তেওঁলোকে মানে বিহাৰী জিন্দাবাদ, বিহাৰ জিন্দাবাদ ধ্বনি দিছে। হাতত ক্ৰিকেটৰ বেট লৈ আহিছে, দম দিছে। কিন্তু ঘটনাটো আছিল কি, সেই অঞ্চলটোত অভিযোগ অনুসৰি বিভিন্ন সময়ত যি অবৈধ গাঞ্জা, সেই গাঞ্জাৰ বিক্ৰী কৰে সৰু সৰু পাণ দোকানসমূহতো। আৰু সেই ঠাইত অকলে বা লগত 2-4জন মানুহক লগত লৈ উপস্থিত হৈছিল জিতেন্দ্ৰ হালৈ আৰু তেওঁ বাইট দি আছিল। প্ৰথমতে সেই দৃশ্যটো আপোনালোকে অলপ বুজিবৰ বাবে কি হৈছিল সেই সিকুৱেন্সটো অলপমান চাই লওকচোন। আপোনাক গোটেই অসমৰ ৰাইজে ভাল পায়, কিন্তু আমি এই ড্ৰাগছটোৰ অভিযানত মোক আপুনি সহায় কৰক মামা। এইখিনি ইতিমধ্যে দেখা গৈছে যে সৰু সুৰা যিবোৰ পাণ দোকানী আছে বা সৰু সৰু ব্যৱসায় আৰম্ভ কৰে আৰু সেই দোকানসমূহতে গাঞ্জাত এনেধৰণৰ কিছু যিসমূহ অবৈধভাৱে চলাই আছে, কিন্তু যিহেতু দোকানৰ বইনালৈ একাংশই এনেকুৱা ধৰণৰ ব্যৱসায় চলাই আছে গাঞ্জা, সেইটো কি হৈছে মই এটা এটাকে ধৰি মই প্ৰশাসনক পঠাই দিম। মই এটা এটাকে ধৰি মই ইনফৰমেশ্যন মোৰ তাতে পুলিচতকে বেছি মোৰ তাতে এতিয়া ইনফৰমেশ্যন আছে, পুলিচতকে বেছি আছে মোৰ গোটেই গুৱাহাটীত। মই ধৰিম আৰু ধৰিমেই ধৰিম। আৰক্ষীৰ পৰা কেনেকুৱা আপুনি সহযোগিতা লাভ কৰিছে? নাই পোৱা, সেনেকে সহযোগিতা পোৱা নাই, আৰক্ষীৰ পৰা পোৱা নাই। কৰিলে ক'লে আপুনি এনেকে যাব নোৱাৰে, ক'ব নোৱাৰে, মোক ধৰ এনেকুৱা ধৰণৰ কথা কয়। আৰে মই যদি ধৰি কিনে তেওঁলোকক দিওঁ এইটো সমাজৰ কাৰণে ভাল। তেওঁলোকে গ'লে, পুলিচ গ'লে তেওঁলোকে এলাৰ্ট হৈ পলাব। মই চিভিল ড্ৰেছত যাওঁ, মই সচেতন নাগৰিক হিচাপে ভাল কাম কৰিছো, মোক পুলিচে প্ৰশংসাহে কৰিব লাগে, উল্টা মই কথা শুনো পুলিচত। সেইটো কি হয় আপুনি কওকচোন? মই উল্টা পুলিচৰ কথা শুনো। মই আজি যদি কালি চুলাইমত ধৰি দিছো, সিদিনা ভান ধৰি দিছো, যোৱাকালি মই কছাৰী বস্তিত মই গৈছো, মোক 15 বজাত থানাৰ ওচৰে কৈছে যে আপুনি সেনেকে নোৱাৰে। আৰে মই কিয় নোৱাৰিম? মই কৈছো কিয় নোৱাৰিম? মই এজন সচেতন নাগৰিক হিচাপে এই ভানখিনি ধৰি মই থানাত গতাই দিলো হয়। মই সেইটো কি মোৰ অপৰাধ হ'ল নেকি? কিয় নোৱাৰি? সেনেকুৱা কি আইন আছে? কিয় নোৱাৰি? এই মানুহজনে সিদিনা মোক মানে প্ৰায় মাৰিব বাকী। এই মানুহজনে মোক ভালকে দেখাই আছো, এই মানুহজনে মোক প্ৰায় মাৰিব বাকী কৈছে।
গোটেই খিলঞ্জীয়াৰ গাত লাগিছে। ক'ত সাহস পালে বিহাৰীয়ে এনেকুৱাকে? আৰু যিমান অসাধু ব্যৱসায় হৈ আছে, মই যিমান ইনফৰমেশ্যন পাইছো, চব বিহাৰী জড়িত, চব বিহাৰী জড়িত। এই হেৰিত মই অকল বিহাৰীয়ে ইনফৰমেশ্যন পাই আছো। দাদা ইয়াতে বিহাৰীয়ে ভাং বিক্ৰী কৰে, গাঞ্জা বিক্ৰী কৰে, দাদা আমাৰ ইয়াতে আহক। কিন্তু মই একেলগেতো চব কৰিব নোৱাৰো, কিন্তু মই কৰিম। তাৰ কাৰণে যদি মোৰ যদি শাস্তিও হয়, মই শাস্তি একদম আঁকোৱালি ল'ম, কোনো কথা নাই। মই মানে নিজকে সুখী অনুভৱ কৰিম যদি এনেকুৱা ক্ৰাইম কৰি যদি মই জেলত যাব লগা হয়। বিহাৰীৰ বিৰুদ্ধে তদন্ত হ'ব লাগিব। এই দুজনে গাঞ্জা বেপাৰীৰ লগত জড়িত হৈ আছে। এই বৃহৎ পৰিমাণৰ গাঞ্জা বেপাৰী সিহঁতৰ লগত জড়িত হৈ আছে দুজনে। কি হৈছে? আমাৰ ক'বলগীয়া একো নাই, চবেই বন্ধ কৰিব লাগিব। এয়া চাওক, অসমীয়া গৱেষ কৈছে, অসমীয়া গৱেষ কৈছে দি অসমীয়াক লৈ কিনে বেয়া কথা নক'ব দেই। অসমীয়াক লৈ অসমীয়া গৱেষ কৈছে কিন্তু চাব, অসমীয়া গৱেষ কৈছে কিন্তু অসমীয়া বুলি কওক, অসমীয়া গৱেষ কৈছে কিন্তু অসমীয়া গৱেষ কৈছে কিন্তু ইয়াৰ কৈছে অসমীয়া গৱেষ নহ'ব, এইখন অসম হয়, এইখন অসম হয়, এইখন অসম হয়, অসমীয়া গৱেষ নহ'ব, অসমীয়া গৱেষ নহ'ব, অসমীয়া গৱেষ নহ'ব, অসমীয়া গৱেষ নহ'ব, অসমীয়া ইয়াতে কৈছে, ইয়াতে কৈছে আমিও বিহাৰী কিন্তু আমি ইয়াৰে জন্ম ইমান এগ্ৰেছিভ নহবা, ইমান এগ্ৰেছিভ নহবা, ইমান এগ্ৰেছিভ ইমান ৰ'ব দেই। এঘাৰ হাত গৈছে এতিয়া এইগৰাকী জিতেন্দ্ৰ খালৈক আৰক্ষীয়ে সেই ঠাইত ধন দাবী কৰা বুলি অভিযোগ তুলিছে। ঘটনাটো অসমীয়া বিহাৰীৰ সংঘাত নহয়, ঘটনাটো ধন দাবী আছিল বুলি কৈছে। আৰু ধন দাবী কৰা বুলি ডিচিপি বলিন দেউৰীয়ে তেওঁক মানে কৈছে। আৰু থানাত গোচৰ আছে, ভৰলু থানাত গোচৰ আছে বুলিও কৈছে। কিন্তু এই সন্দৰ্ভত আকৌ মুখ খুলিছে জিতেন্দ্ৰ খালৈয়ে যে প্ৰমাণ কৰি দিয়ক তেওঁক কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল, তেওঁৰ বিৰুদ্ধে ধন দাবীৰ কি গোচৰ আছে বা সেই গোচৰত কেতিয়া গ্ৰেপ্তাৰ কৰিছিল বা পুলিচৰ লকাপতে আজিলৈকে থাকি পাইছিল নেকি, সেই বিষয়ে প্ৰমাণ কৰি দিবলৈ তেওঁ ৰাজহুৱাকৈ আজি প্ৰত্যাহ্বান জনাইছে ডিচিপিগৰাকীক। শুনকচোন তেওঁ কি কৈছিল।
মই কৈছোঁ গেৰাণ্টি জিতেন্দ্ৰ চালৈ আজিলৈ লকআপত থাকি পোৱা নাই। যদি সেনেকুৱা মই কৰিছোঁ তে ৰাজহুৱাকে আপোনালোকে তথ্য দিয়ক, প্ৰমাণ কৰক, অসমবাসীক দেখাই দিয়ক জিতেন্দ্ৰ চালৈ যে জেল খাইছিলে, অসমবাসীক দেখুৱাই দিয়ক। আৰু যদি মই এতিয়া গম পাইছোঁ মোক কিবা কিবি ধাৰা লগাই মোক মানে লকআপত সোমাব, এইটো একদম 100% মই বহুতৰ ফালৰ পৰা মই খবৰ পাইছোঁ। কিন্তু মই 100 গেৰাণ্টি দিছোঁ অসমবাসী ৰাইজ, মই কিন্তু যদি মোক বিচাৰ কেছত মোক জেল সোমোৱাই মই কিন্তু আত্মআহুতি দিম। মই এইখন অসমত মই বাচি নাথাকোঁ। সত্য পথত চলা মানুহ শত্ৰু থাকে, সত্য চলা মানুহ শত্ৰু থাকে। মোৰ ওপৰত যিখিনি মানুহ কেছ দিছিলে আছিলে কেছ, কিন্তু সেই কেছ কোৰ্টে কোনো প্ৰমাণ নাই, মোক সেইটো কেছত মোক ৰিলিজ দি দিছে। তে মই আকৌ কৈছোঁ এই যিটো ভাইৰেল হৈছে মোৰ এগেইনষ্টে ধন দাবী আৰু মই জেল খোৱা, সেই প্ৰমাণটো যাতে ৰাজহুৱা কৰি অসমবাসীক দেখুৱাওক। মোৰ খুব দুখ লাগিছে সিদিনা চেৰাপাতিৰ ঘটনা নহয়, মই কিন্তু সেই ঘটনাৰ বিষয়ে মই এতিয়া একো নকওঁ। যোৱাকালি মোৰ ওপৰত এটা এলিগেশ্যন ওলাইছে যে মই ধন দাবী কেছত মই জড়িত আৰু মই জেল খাটিছোঁ। এইটো DCP ছাৰে কৈছে, আমাৰ DCP ৱেষ্ট ছাৰে কৈছে। কিন্তু তেখেতৰ প্ৰতি মোৰ এতিয়াও ভাল ভাৱ আছে। তেখেতে মোক সিদিনা থানাৰ পৰা ইমান ধুনীয়াকৈ বুজাই মোক আহিব দিলে। মই কৈছোঁ ছাৰ আপোনাৰ মোৰ নম্বৰটো লওঁ, মোৰ ড্ৰাগছৰ আৰু ভাঙৰ বহুত ইনফৰমেশ্যন আছে, আপোনাক ডাইৰেক্ট ফোন কৰিম। ইমান মোক ধুনীয়া ব্যৱহাৰ কৰিছে, মই মানে নথৈ আনন্দিত আৰু তেওঁৰ প্ৰতি মোৰ সন্মান আছে। তেওঁ যিখিনি কথা কালি সামাজিক মাধ্যমত মোৰ বিষয়ে অপপ্ৰচাৰ চলিল যে মই ধন দাবী, মই কেছত জড়িত, মই জেল খাইছোঁ, মই কৈছোঁ গেৰাণ্টি জিতেন্দ্ৰ চালৈ আজিলৈ লকআপত থাকি পোৱা নাই। যদি সেনেকুৱা মই কৰিছোঁ তে ৰাজহুৱাকে আপোনালোকে তথ্য দিয়ক। এতিয়া যিগৰাকী সাংবাদিকৰ মূৰত 3-4টাকৈ চিলাই পৰিল, ভিডিঅ' ফুটেজ আছে প্ৰহাৰ কৰি থকাৰ, হাতে হাতে বেট লৈ পেলাই, অস্ত্ৰ লৈ পেলাই তেওঁলোকে অসমীয়াৰ ওপৰত জঁপিয়াই পৰা ঘটনা, সেইবিলাক গোটেই ভিজুৱেল পোহৰলৈ আহিল। তাৰপিছতো কাক কাক গ্ৰেপ্তাৰ কৰা হ'ল, কেইজনক গ্ৰেপ্তাৰ কৰা হ'ল। তাৰ বিপৰীতে এতিয়া অভিযোগ উত্থাপিত হৈছে যে জিতেন্দ্ৰ খালৈকে বিভিন্ন ভুৱা গোচৰত মানে গ্ৰেপ্তাৰ কৰা হ'ব। এয়ে আজি অসমীয়াৰ অস্তিত্ব অসমত। আজি কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গো বেক ধ্বনি দিলে, গোচৰ ৰুজু হ'ল 4জন লোকৰ বিৰুদ্ধে, বিহাৰী সম্প্ৰদায়ৰ। কেইজনক গ্ৰেপ্তাৰ কৰিলে, কেইজনক শাস্তি বিহিলে, কেইজনৰ বিৰুদ্ধে দুটা সম্প্ৰদায়ৰ মাজত কাজিয়া লগোৱাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ল। একোটো নহ'ল। আৰু যিগৰাকী আলোক ত্ৰিপাঠী, তেওঁৰ নেতৃত্বত সেই ঘটনাটো সংঘটিত হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে। সেই আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে কি ব্যৱস্থা ল'লে? নে তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ মানে কোষাধ্যক্ষৰ দায়িত্বত থকাৰ বাবে তেওঁ হাত সাৰি যাব? নে তেওঁ অসম কাবাডী সন্থাৰ সম্পাদকৰ পদত থকাৰ বাবে তেওঁ হাত সাৰি যাব? আৰু তেওঁ বিজেপিৰ হোৱাৰ বাবে এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মানে যুঁজখন অসমীয়া বিহাৰীৰ নকৰিবলৈ আহ্বান জনাইছে আৰু লগতে কৈছে যে মিয়াই তেতিয়া বোলে চল পাব। হাৰে, ইয়াত অসমীয়া বিহাৰীৰ যুঁজ, মিয়াই চল পাব, কি কথা আছে? প্ৰকৃতাৰ্থত দোষী কোন ভিডিঅ' ফুটেজ চাওক আপোনালোকে, চাই পেলাই আপোনালোকে গ্ৰেপ্তাৰ কৰক। সাংবাদিকজনে কি মূৰত নিজে খুচি ল'লে নেকি? তেওঁ কোনে প্ৰহাৰ কৰিছে? বিভিন্ন মোবাইল ফোনৰ কেমেৰাত যিবিলাক ভিজুৱেল, সেইবিলাক বিয়পি ফুৰিছে সামাজিক মাধ্যমত। সেইবিলাক চালে দেখোন আপোনালোকে গম পাব প্ৰকৃতাৰ্থত সেইদিনাখন হৈছিল কি। সেইটো কিবা ব্যৱস্থা ল'লেনে? কিন্তু ওলোটাই এতিয়া গোটেই সমগ্ৰ ঘটনাটো ধন দাবীৰ ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। আৰু এনেকৈ হ'লে যদিহে তেনেকৈ ধন দাবীৰ যদি ঘটনাৰ যদি ৰূপ দিয়ে, তেতিয়াহ'লে সমাজত যিবিলাক মানে ব্যাধিস্বৰূপ, যিবিলাক আচলতে কেঞ্চাৰৰ নিচিনা বেমাৰ, সেই বেমাৰ হৈছে ড্ৰাগছ বা গাঞ্জা, সেইবিলাকতো বিয়পি পৰিছে, গোটেইখন চানি ধৰিছে। কেৱল গুৱাহাটী বুলিয়েই নহয়, সমগ্ৰ অসম চানি ধৰিছে। যদি সেইবিলাক ৰোধ কৰিবলৈ যোৱা এজন ব্যক্তিক যদি ধন দাবী কৰা বুলি যদি আপোনালোকে অভিযোগ আনে, তেতিয়াহ'লে সেইবিলাক দুষ্ট চক্ৰ বা যিবিলাক ব্যৱসায়ী, অসাধু ব্যৱসায়ীয়ে আসৈ নাপাবনে, চল নাপাবনে?
আপোনালোকেতো সেই ঘটনাটোৰ সূত্ৰপাত কেনেকৈ হ'ল, কাৰ ছত্ৰছায়াত সেই তেনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ আছে, কিহৰ বাবে ভাঙৰ বিৰুদ্ধে বা গাঞ্জাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে তেওঁলোকে গা জ্বলি পুৰি গ'ল সেই অঞ্চলটোৰ লোকসকলৰ। এচাম যুৱ প্ৰজন্মৰ কিহৰ কাৰণে গা জ্বলি পুৰি গ'ল, তেওঁলোকৰ ব্যৱসায়িক যি মুনাফা লুটি আহিছিল সেই পথ বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ বাবেই তেওঁলোকে এনেদৰে জিতেন্দ্ৰ খালৈ বা সাংবাদিকৰ ওপৰত প্ৰহাৰ বা আক্ৰমণৰ লক্ষ্য কৰি ল'লে নেকি? এইবিলাক প্ৰশ্নৰ উত্তৰ কোনে দিব? এতিয়া সমাজৰ হকে মাত মতা, সমাজৰ যিবিলাক ব্যাধি সেয়া নাইকিয়া কৰিবৰ বাবে মাত মতা ব্যক্তি এজনক যদি ধন দাবীৰ গোচৰত যদি এনেদৰে যদি মানে ফচুৱা বুলি কৈছোঁ মই, বা তেওঁৰ ওপৰত যদি মিছা অভিযোগ যদি আনে, সেই সমাজৰ ব্যাধিবিলাক বৃদ্ধি পাব নে কমিব? আজি আপোনালোকে এটা কথা একদম সূক্ষ্মকৈ চিন্তা কৰকচোন, কাৰ গাত লাগে যেতিয়া কাৰোবাৰ মানে সান্দহ খোৱা বালি তল যায়, সান্দহ খোৱা বালি তল যাবলৈ ধৰোঁতেহে গাত লাগিব। আজি বিজেপিৰ নেতাসকলৰ ৰঙা তিলকধাৰী তেওঁলোকৰ জিতেন্দ্ৰ খালৈৰ ওপৰত কিহৰ কাৰণে ইমান মানে আখেজ বা শত্ৰুত জ্ঞান কিয় কৰিলে, বা সাংবাদিকজনক কিয় আক্ৰমণৰ লক্ষ্য কৰি ল'লে? সাংবাদিকজনে সমাজত হৈ থকা অনিয়ম বেভিচাৰ সেইবিলাকৰ বিৰুদ্ধে বাতৰি কৰিবলৈ গৈছিল। গতিকে আপোনালোকে চাওক টাৰ্গেটত কোন হ'ল? যি সমাজৰ বেভিচাৰ বা যিবিলাক নিচাযুক্ত দ্ৰব্য তাৰ বিৰুদ্ধে মাত মাতিছিল, তেওঁ আক্ৰমণৰ লক্ষ্য কৰি ল'লে। আৰু সাংবাদিক যিগৰাকীয়ে ভাঙৰ বিৰুদ্ধে নিউজ কৰিব গৈছিল, নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে নিউজ কৰিব গৈছিল, তেওঁক আক্ৰমণৰ লক্ষ্য কৰি ল'লে। কিহৰ কাৰণে? কাৰণ সেই অঞ্চলটোত সেই যি নিষিদ্ধ ব্যৱসায় সেয়া হয়তো ভালদৰে শিপাই গৈছে, আৰু যিসকল আক্ৰমণকাৰী আছিল সেইসকলো সেই ব্যৱসায়ৰ লগত নিশ্চয়কৈ জড়িত থাকিব পাৰে, সেয়াও নোহোৱা নহয়। আপোনালোকে এবাৰ কথাটো ভাবক, সেইকাৰণে তেওঁলোকৰ গাত লাগিল। এনেই জানো গাত লাগিব কওক? বাদ্যিত থকা মানুহ এজনক, এই গাঞ্জা ব্যৱসায়ীৰ ফটো দেখুৱাই বাদ্যি থকা মানুহ এজনক একাংশ উন্মুক্ত লোকে এনেকৈ আহি পেলাই আক্ৰমণ কৰাৰ আঁৰত কি থাকিব পাৰে তেন্তে? গোটেই বস্তুটো লাইভ হৈ আছিল জিতেন্দ্ৰ খালৈ কেমেৰাত। তেতিয়া আপোনাক ভাবক। আৰু এইবিলাক ঘটনা, এইবিলাক ভিডিঅ' ফুটেজ পোহৰলৈ হোৱাৰ পাছতো মধ্য গুৱাহাটীবাসীৰ একেবাৰে মৰমৰ বিধায়ক বিজয় গুপ্তাজীয়ে কৈছে যে একোৱে হোৱা নাছিল, সাংবাদিককো প্ৰহাৰ কৰা হোৱা নাছিল বোলে। আকৌ শুনকচোন তেওঁৰ মন্তব্যটো। আৰক্ষীক নিৰ্দেশ দিয়া হৈছে তদন্ত কৰিবৰ কাৰণে। আৰক্ষী তদন্ত কৰিলে, তদন্ত কৰাৰ পিছত দেখা গ'ল কি তাতে CCTVত দেখাৰ পিছত গম পালে কি এই ধৰণে কোনো প্ৰুফ পোৱা নাই কি কোনে গো বেক অসমীয়া কৈছিল, কোনো এরকম কোনো সূত্র পোৱা নাই। 1 নম্বৰ কথা। 2 নম্বৰ, আৰক্ষী তদন্ত যেতিয়া কৰিলে এইটোৱে পালে কি কোনো ব্যক্তিৰ ওপৰত প্ৰহাৰ হোৱা নাই, কোনো মাৰপিট হোৱা নাই, কোনো সাংবাদিকৰ ওপৰতো কোনো প্ৰহাৰ হোৱা নাই। তো যিবিলাক কথাটো ওলাইছিল এইবিলাক কথাটো মিথ্যা প্ৰমাণিত হ'ল। এটেনশ্যন বিজয় গুপ্তা ডাঙৰীয়া, আপুনি এইবাৰ প্ৰথম হয়তো বিধানসভাৰ মজিয়া গচকিছে। আপোনাক কেৱল অনা অসমীয়াই ভোট দিয়া নাই, অসমীয়াই ভোট দিয়াৰ কাৰণে আপুনি ইমানখিনি বিপুল ভোটত জয়ী হৈছে। গতিকে নিৰপেক্ষতা চৰিত্ৰটো আপুনি বজাই ৰাখক। আৰু এই চশমাখন পিন্ধাৰ পিছতো যদি আপোনাৰ চকুৰ পাৱাৰ কিছু কমিছে, এই ভিডিঅ' ফুটেজবিলাক যদি আপুনি দেখা নাই বা দেখিও ধৃতৰাষ্ট্ৰৰ দৰে ভূমিকা লৈছে, তেতিয়াহ'লে আপুনি বিধায়ক হৈ থকাৰ যোগ্যতা কেতিয়াও অৰ্জন নকৰিব। আপুনি নিৰপেক্ষতা চৰিত্ৰ অৱলম্বন কৰক। একপক্ষীয়ভাৱে আপুনি কিছুমান সিদ্ধান্ত নল'ব। লাগিলে একো মাতেই নামাতিব, কিন্তু এনেকুৱা ধৰণৰ একপক্ষীয় আচৰণ আপুনি নকৰিব। এনেকুৱা ধৰণৰ সত্য, নিৰপেক্ষ, নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।